মিত্ৰতা হবনে কংগ্ৰেছ AIUDFৰ? কংগ্ৰেছে নলয়, আজমলে নেৰে। মিত্ৰতা নহলে কাৰ লাভ আৰু কাৰ ক্ষতি? গৌৰৱক বুজনি আজমলৰ। বিধানসভা নিৰ্বাচনত নতুন মিত্ৰলৈ যুঁজিব কংগ্ৰেছে। 2021ত মিত্ৰ আছিল আজমল, কিন্তু এইবাৰ আৰু আজমলৰ সৈতে মিত্ৰতা নকৰে। লোকসভা নিৰ্বাচনত পোৱা সফলতাৰ পাছত আজমলৰ পৰিৱৰ্তে এইবাৰ কংগ্ৰেছৰ মিত্ৰ হ'ব অখিল লুৰিণ। মিত্ৰতা বিচাৰি বাৰে বাৰে আজমলৰ টুকৰ কংগ্ৰেছৰ দুৱাৰত, কিন্তু দুৱাৰ নুখুলে কংগ্ৰেছে। ভিতৰৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিলে, AIUDFৰে মিত্ৰতা নকৰে কংগ্ৰেছে। কিন্তু চেষ্টা এৰা নাই AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলে। কিমান গণভিত্তি আছে অখিল লুৰিণৰ? কংগ্ৰেছক কি সহায় কৰিব অখিল লুৰিণে? কংগ্ৰেছ নেতৃত্বক আকৌ বুজনি বদৰুদ্দিন আজমলৰ। কংগ্ৰেছৰ AIUDFৰ মিত্ৰতা নহলে কিমান ক্ষতি হ'ব বিৰোধীৰ? কি লাভ হ'ব বিজেপিৰ? বৰপেটাৰ ৰাজহুৱা সভাৰ পৰাই গৌৰৱ গগৈক আকৌ ৰাজনৈতিক অংক শিকালে বদৰুদ্দিন আজমলে। খোলাখনি আহ্বান দি আছো গৌৰৱ গগৈক, আমাৰ যুদ্ধ কাৰ লগে? কংগ্ৰেছৰ যুদ্ধ UDFৰ লগত, UDFৰ যুদ্ধ কংগ্ৰেছৰ লগত, না আমাৰ দুয়োজনৰ শত্ৰু বিজেপি? যদি বিজেপি হয় এইসব ভাগ কি জানে কংগ্ৰেছে, আমিও জানো। মাইনডি এৰিয়াত যেতিয়া আমিও ভোট টিকেট দিম, কংগ্ৰেছৰ টিকেট দিব, ভোট ভাগ হ'ব, মতলব বিজেপি যাব। এইটো চিফ মিনিষ্টাৰৰ আণ্ডাৰগ্ৰাউণ্ড কোনো প্লানিং নেই। মুঠতে কংগ্ৰেছে দুৱাৰ নুখুলে মানে যেন নেৰে আজমলে। পিছে আজমলৰ বাবে কংগ্ৰেছৰ মিত্ৰতাত দুৱাৰ কেতিয়াকৈ খুলিব? খুলিব নে নুখুলে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24। মিত্ৰতা হবনে কংগ্ৰেছ AIUDFৰ? কংগ্ৰেছে নলয়, আজমলে নেৰে। মিত্ৰতা নহলে কাৰ লাভ আৰু কাৰ ক্ষতি? গৌৰৱক বুজনি আজমলৰ। বিধানসভা নিৰ্বাচনত নতুন মিত্ৰলৈ যুঁজিব কংগ্ৰেছে। 2021ত মিত্ৰ আছিল আজমল, কিন্তু এইবাৰ আৰু আজমলৰ সৈতে মিত্ৰতা নকৰে। লোকসভা নিৰ্বাচনত পোৱা সফলতাৰ পাছত আজমলৰ পৰিৱৰ্তে এইবাৰ কংগ্ৰেছৰ মিত্ৰ হ'ব অখিল লুৰিণ। মিত্ৰতা বিচাৰি বাৰে বাৰে আজমলৰ টুকৰ কংগ্ৰেছৰ দুৱাৰত, কিন্তু দুৱাৰ নুখুলে কংগ্ৰেছে। ভিতৰৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিলে, AIUDFৰে মিত্ৰতা নকৰে কংগ্ৰেছে। কিন্তু চেষ্টা এৰা নাই AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলে। কিমান গণভিত্তি আছে অখিল লুৰিণৰ? কংগ্ৰেছক কি সহায় কৰিব অখিল লুৰিণে? কংগ্ৰেছ নেতৃত্বক আকৌ বুজনি বদৰুদ্দিন আজমলৰ। কংগ্ৰেছৰ AIUDFৰ মিত্ৰতা নহলে কিমান ক্ষতি হ'ব বিৰোধীৰ? কি লাভ হ'ব বিজেপিৰ? বৰপেটাৰ ৰাজহুৱা সভাৰ পৰাই গৌৰৱ গগৈক আকৌ ৰাজনৈতিক অংক শিকালে বদৰুদ্দিন আজমলে। খোলাখনি আহ্বান দি আছো গৌৰৱ গগৈক, আমাৰ যুদ্ধ কাৰ লগে? কংগ্ৰেছৰ যুদ্ধ UDFৰ লগত, UDFৰ যুদ্ধ কংগ্ৰেছৰ লগত, না আমাৰ দুয়োজনৰ শত্ৰু বিজেপি? যদি বিজেপি হয় এইসব ভাগ কি জানে কংগ্ৰেছে, আমিও জানো। মাইনডি এৰিয়াত যেতিয়া আমিও ভোট টিকেট দিম, কংগ্ৰেছৰ টিকেট দিব, ভোট ভাগ হ'ব, মতলব বিজেপি যাব। এইটো চিফ মিনিষ্টাৰৰ আণ্ডাৰগ্ৰাউণ্ড কোনো প্লানিং নেই। মুঠতে কংগ্ৰেছে দুৱাৰ নুখুলে মানে যেন নেৰে আজমলে। পিছে আজমলৰ বাবে কংগ্ৰেছৰ মিত্ৰতাত দুৱাৰ কেতিয়াকৈ খুলিব? খুলিব নে নুখুলে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।